হেল্ল' এভৰিৱান ৱেলকাম টু আৱাৰ ইউটিউব চেনেল বিদ্যাৰ্থী আছাম। তো আশা কৰোঁ তোমালোক সকলোৰে ছায়েন্স এক্সাম তোমালোকৰ যি আজি গৈছে তোমালোকৰ সকলোৰে ভাল হৈছে। এণ্ড আজিৰ এই ভিডিঅ'ত ছায়েন্স এক্সামৰ যিটো কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰৰ প্ৰথম 45টা কুৱেশ্যনৰ চলিউশ্যনখিনি আজিৰ এই ভিডিঅ'ত আমি ডিছকাছ কৰিম। আৰু গোটেই কুৱেশ্যন পেপাৰটো চাম যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিছে। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ প্ৰথম যিটো ছেকশ্যন এৰ প্ৰথম যিটো কুৱেশ্যন আছে য'ত MCQ টাইপৰ আহিছে, তো সেই কুৱেশ্যনটো হ'ল যে বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱ যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত হ'ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব। তো ইয়াত আমাৰ 4টা ৰিয়েকশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ সমীকৰণ কোনটো হ'ব। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন ডি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2। which of the following does not involve a chemical reaction বা তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই। তো আমাৰ 4টা উত্তৰ দিয়া আছে। প্ৰথমটো হ'ল ডাইজেশ্যন অফ ফুড বা খাদ্য হজম হোৱা, শ্বসন, মমবাতি জ্বলা আৰু মমবাতি গলা। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত দিয়া আছে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, কনজাৰ্ভেশ্যন অফ মাছ বা ভৰৰ ৰক্ষণশীলতা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4। which of the following is olfactory indicator বা তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিক সূচক। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন চি, ভেনিলা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5। ধাতৱ অক্সাইডবোৰ হ'ল, তো ধাতৱ অক্সাইডবোৰ কি হয়। তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন বি, বেছিক বা ক্ষাৰকীয়। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6। NaHCO3 আৰু Na2CO3 10H2O সাধাৰণতে ক্ৰমান্বয়ে ডেছ আৰু ডেছ বোলা হয়। তো NaHCO3 বা ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বা ছ'ডিয়াম বাইকাৰ্বনেট, ইয়াক আমি কি বুলি জানো যে বেকিং ছ'ডা। আৰু পিছৰটো আমাৰ কি দিয়া আছে, ৱাশ্বিং ছ'ডা। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, বেকিং ছ'ডা আৰু ৱাশ্বিং ছ'ডা। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7। দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা। তো প্ৰথম উক্তিটো দিয়া আছে pHৰ মান 5.5ৰ তলত হ'লে দন্তক্ষয়ৰ সূচনা হয়। আৰু দ্বিতীয় উক্তিটো দিয়া আছে ফছফৰিক এচিডে pHৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয়। তো ইয়াৰ আমাৰ প্ৰথম উক্তিটো ঠিকেই আছে, কিন্তু দ্বিতীয় উক্তিটো ভুল দিয়া আছে। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, য'ত কি দিয়া আছে 1 is true and 2 is false। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8। তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু। তো ইয়াৰ উত্তৰ হ'ব আমাৰ অপশ্যন চি, গ'ল্ড বা সোণ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9। ইফ মেটেল এ ডিছপ্লেচেছ মেটেল বি ফ্ৰম ইটছ সলিউশ্যন দেন, বা যদি ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেতিয়াহ'লে কি হ'ব, এ বিতকৈ অধিক সক্ৰিয় হ'ব। তো আমাৰ ইয়াৰ উত্তৰ হ'ব অপশ্যন এ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10। কোনটো ধাতুৰ ছালফাইড আকৰিক হ'ল চিনাবাৰ। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, মাৰ্কুৰী। ঠিকে আছে। অপশ্যন বি, মাৰ্কুৰী। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11। একেটা ছালফাৰৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, 8। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12। 3টা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰী মূলক থকা যৌগটোৰ নাম হ'ব। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন ডি, প্ৰপানেল। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13। জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য। তো জাৰক পদাৰ্থৰ ক্ষেত্ৰত উত্তৰটো হ'ব আমাৰ অপশ্যন বি, ই অক্সিজেন দিয়ে। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14। পৰ্যাবৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে। তো ইয়াত যিহেতু আমাৰ 4টা অপশ্যনৰ ভিতৰত অপশ্যন 2 যিটো দিয়া আছে ধাতৱীয় গুণ আৰু অপশ্যন 4 পাৰমাণৱিক ব্যাসাৰ্ধ, এই দুয়োটাই কি হয়, তলৰ পৰা যদি আমি ওপৰৰ পৰা তললৈ যাওঁ এইটো বাঢ়ি গৈ থাকে। তো ইয়াৰ আমাৰ সঠিক উত্তৰ হ'ব অপশ্যন 2 আৰু অপশ্যন 4, যাৰ উত্তৰটো হ'ব অপশ্যন বি, 2 আৰু 4। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15।
ইয়াত কি দিয়া আছে যে মৌল এক্সে XCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে যেটো উচ্চ গলনাঙ্কৰ এটা পদাৰ্থ মৌল এক্সে তলৰ কোনটোৰ সৈতে পৰ্যাবৃত্ত তালিকাত একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি মেগনেছিয়াম আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফোকাছ দৈৰ্ঘ্য -15 সেণ্টিমিটাৰ দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে যেহেতু ইয়াত ফোকাছ দৈৰ্ঘ্য মাইনাছত দিয়া আছে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি দুয়োখন অৱতল হ'ব ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17 কি দিয়া আছে যে এজন ল'ৰাই তেওঁৰ চকুৰ পৰা 17 সেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু দেখা নাপায় কিন্তু তেওঁৰ চকুৰ পৰা 40 সেণ্টিমিটাৰতকৈ অধিক দূৰত্বত ৰাখিলে বস্তু দেখা পায় এই ভুল শুধৰণি কৰিব পাৰি তো যেহেতু ইয়াত ওচৰৰ বস্তু দেখা নাপায় কিন্তু দূৰৰ বস্তু দেখা পায় তো এইটো কি হৈ আছে হাইপাৰমেট্ৰপিয়া তাৰ কাৰণে আমাৰ সঠিক যেটো লেন্স সেইটো আমাৰ কি হ'ব ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন এ কনভেক্স লেন্স ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18 অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্য বস্তুটোৰ অৱস্থান ক'ত হ'ব লাগিব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব ইয়াত অপশ্যন কেইটা কি আছে যে মুখ্য ফোকাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত ভাঁজ কেন্দ্ৰৰ বাহিৰত আৰু দাপোনৰ মেৰু আৰু মুখ্য ফোকাছৰ মাজত তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি কি হ'ব দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফোকাছৰ মাজত ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 19 পৰিবাহী তাঁৰ এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষাত প্ৰয়োগ কৰা ভোল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ'ল তো ইয়াত এটা ছবি দিয়া আছে এটা গ্ৰাফ দিয়া আছে যে ভোল্টেজ আৰু কাৰেণ্টৰ এটা গ্ৰাফ দিয়া আছে তো ইয়াৰ ক্ষেত্ৰত কোনকেইটা উক্তি শুদ্ধ হ'ব তো উক্তিবোৰ কি দিয়া আছে যে ভোল্টেজৰ সৈতে বিদ্যুৎ ৰৈখিকভাৱে বৃদ্ধি হ'ব তো ৰৈখিকভাৱেতো হোৱা নাই আৰু ভিৰ ভিন্ন মানৰ ক্ষেত্ৰত ৰোধ ভিন্ন হ'ব তো ইয়াৰ সঠিক উত্তৰটো এইটোৱে হ'ব অপশ্যন 2 ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 কুৱেশ্যন নম্বৰ 20 কি দিয়া আছে বিদ্যুৎ কুৱেশ্যন নম্বৰ আগৰটোত আমাৰ দিয়া আছিল কুৱেশ্যন নম্বৰ অপশ্যন 2 টো কাৰেক্ট হৈছিল তো ইয়াৰ অপশ্যন কেইটা তলত দিয়া আছে ABCD বুলি তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 2 অনলি 2 মানে এটাই উক্তি আমাৰ সত্য আছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিব তো ইয়াত আমাৰ চাৰিটা ছবি দিয়া আছে ইয়াত সঠিক নিৰূপণ কোনটো কৰিব ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 21 তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহী তাঁৰৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ইয়াত দিয়া আছে চি কি দিয়া আছে যে ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা ঐককেন্দ্ৰিক বৃত্তৰে গঠিত হয় ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 22 মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি ৰেটিনা বা অক্ষিপট আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 23 মুকলি আকাশৰ ৰং নীলা কিয় তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি বিক্ষেপণৰ কাৰণে আমাৰ পোহৰৰ বিক্ষেপণৰ বাবে কি হয় আমাৰ আকাশৰ ৰংটো আমি নীলা দেখা পাওঁ ঠিকে আছে আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 24 তলৰ কোনটো শক্তি সৌৰ শক্তি আধাৰিত নহয় তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন চি নিউক্লিয় শক্তি বা নিউক্লিয়াৰ এনাৰ্জি আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 25 যে 1 কিলোৱাট ইকুৱেল কিমান জুল তো এইটো এটা কমন কুৱেশ্যন হয় তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 3.6 × 10⁻6 জুল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে লেন্সৰ ক্ষমতাৰ SI একক হ'ল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ডায়োপ্টাৰ আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 27 1 EV ইকুৱেল কিমান হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1.602 × 10⁻19 জুল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 28 বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজনে বাধা দিয়ে তো ইয়াৰ উত্তৰটো কি হ'ব কাক বাধা দিয়ে অপশ্যন চি UV ৰেডিয়েশ্যন ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 29
তলত দিয়া কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয় তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি যিটো জীৱাশ্ম ইন্ধন বা ফচিল ফিউল নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 30 যে কয়লা আৰু পেট্ৰলিয়ামৰ গঠনৰ উৎস তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন বি জীৱভৰ বা বায়োমাছ আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 31 শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তিৰ প্ৰবাহ সদায় তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ইউনি ডাইৰেকশ্যনেল বা একমুখী আৰু নেক্সট কুৱেশ্যনটো এইটো আমাৰ কিতাপৰে উদাহৰণৰ কুৱেশ্যন এটা দিয়া আছে যে চিত্ৰত দেখুওৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন যিহেতু আমি জানো যে ডি ইনটু দ্য পেজ বা পৃষ্ঠাৰ ভিতৰলৈ আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 33 এটা বৈদ্যুতিক বাল্বৰ তাঁৰডাল 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চালিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 300 কুলম আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 34 এমিবাই তাৰ চৌপাশৰ পৰাই ডেছৰ সহায়ত খাদ্যবস্তু সংগ্ৰহ কৰে আৰু খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ চুডোপডিয়া বা কুটপড আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 35 উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ'ল তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন এ ট্ৰান্সপৰ্টেশ্যন অফ ৱাটাৰ বা পানীৰ পৰিবহণ আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 36 কোষত এণ্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ব্যৱহাৰ কৰে তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ATP আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 37 দুটা নিউৰনৰ মাজৰ খালী ঠাইখিনিক কি বোলা হয় তো এইটো একদম সহজ উত্তৰ তো ইয়াৰটো কি হ'ব অপশ্যন বি চাইনেপ্স আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনবিধ উদ্ভিদ হৰম'নে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ চাইটোকাইনিন নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 39 কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল চিধা ৰেখাত খোজকঢ়া চাইকেল চলোৱা পেঞ্চিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটো হ'ল তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ চেৰিবেলাম আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 40 এমিবাৰ দৰে এককোষী প্ৰাণীয়ে কিহৰ সহায়ত প্ৰজনন কৰে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ বাইনেৰী ফিছন বা ডি বিভাজন আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 41 পৰাগধানীত কি থাকে তো পৰাগধানীত আমাৰ কি হ'ব উত্তৰটো অপশ্যন ডি পলেন গ্ৰেইন বা পৰাগ ৰেণু আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 42 তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰী জনন তন্ত্ৰৰ অংশ নহয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ভাছ ডিফাৰেঞ্চ বা শুক্ৰবাহী নলী আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 43 তলত দিয়া সমবৃত্তিক অংগ বাছি উলিওৱা তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ বাদুলিৰ পাখি আৰু চৰাইৰ পাখি ঠিকে আছে আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 44 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ চাৰ্লছ ডাৰউইন আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আৰু লাষ্ট কুৱেশ্যন যিটো MCQ টাইপৰ যে এটা মেণ্ডেলীয় পৰীক্ষাত এডাল বেঙুনীয়া ফুলধাৰী ওখ গছৰ সৈতে বগা ফুলধাৰী এডাল চুটি মটৰ মাহৰ গছৰ সংকৰণ ঘটাওঁতে আটাইবোৰ উৎপাদিত গছ বেঙুনীয়া ফুলধাৰী পোৱা গ'ল কিন্তু প্ৰায় তাৰে আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ পোৱা গ'ল এই ফলাফলৰ আধাৰত তলৰ কোনটো জিনীয় সংযুক্তি ওখ পৈতৃক গছত আছিল বুলি ধৰিব পৰা যায় তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি কেপিটেল টি স্মল টি আৰু কেপিটেল ডব্লিউ আৰু কেপিটেল ডব্লিউ ঠিকে আছে তো এইকেইটাই আছিল আমাৰ MCQ টাইপৰ যিমানখিনি আমাৰ কুৱেশ্যন আছিল তাৰ সলিউশ্যনখিনি চ' আশা কৰোঁ তোমালোকৰ সকলোৰে এই মানে এক্সামটো আমাৰ যিখিনি MCQ টাইপৰ কুৱেশ্যনখিনি আহিছিল তোমালোকে গোটেইখিনি এটেম্প্ট কৰিব পাৰিছা আৰু আমাৰ পিছৰ কুৱেশ্যনখিনি এবাৰ মই দেখুৱাই দিছোঁ তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা যিসকলে ক্লাছ 9ৰ ষ্টুডেণ্টখিনি এইবিলাক চাই আছে তোমালোকে ইয়াৰ পৰা এই কুৱেশ্যনখিনি চাব পাৰিবা আৰু আশা কৰোঁ তোমালোকৰ নেক্সট এক্সাম যিহেতু মেথছ এক্সাম আহি আছে তোমালোকৰ সকলোকে নেক্সট আগন্তুক এক্সামৰ কাৰণে বেষ্ট অফ লাক সকলোৰে যাতে এক্সাম ভাল হওক
চ' এইকেইটা আছিল আমাৰ মেট্ৰিক এক্সামৰ ছায়েন্স কুৱেশ্যন পেপাৰ গোটেই কুৱেশ্যনখিনি। চ' আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগ পাম আৰু এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে। টিল দেন গুড বাই।